আজি এইটো বহুত দিনৰ সমস্যা সোণাৰী কামাখ্যা গাঁৱতে আৰম্ভ হৈ ইফালে পুখুৰীয়াকে ধৰি বৰবকুটি গোটেই অঞ্চলটোত হাতী আৰু বাঘৰ এইটো হৈছে প্ৰৱেশদ্বাৰ। গতিকে প্ৰথম ইয়াৰ যিটো প্ৰত্যাহ্বান এইটো ল'ব লগা হয় সোণাৰী গাঁও আৰু কামাখ্যা গাঁৱে, তাৰপিছত ক্ৰমান্বয়ে কলিয়াবৰৰ পূব অংশত ইয়াৰ প্ৰভাৱ পৰে। এতিয়া পূৰ্বতে হাতীৰে উপদ্ৰৱ আছিল, এতিয়া বাঘও ইয়াত সংযোগ হৈছে। গতিকে এইকেইটা দিনত বন বিভাগৰ দ্বাৰা ইয়াক যথেষ্ট চেষ্টা কৰি আছে, আজিও কৰি আছে। যিকোনো দিনত আমি হয়তো বাঘক ট্ৰেংকুলাইজাৰ কৰি ইয়াৰ পৰা বাঘক আমি আঁতৰাই নিব পাৰিম। কিন্তু স্থায়ী সমাধানৰ কাৰণে আমি এখন অত্যাধুনিক ফেন্সিং ইয়াত দিয়াৰ কথা ভাবিছোঁ, সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে মই বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আমি প্ৰস্তাৱ দিয়াৰ লগে লগে তৎকালীনভাৱে এইখিনি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আজিৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ব। আজি আমি পাৰ্শ্বৱৰ্তী গাঁৱৰ আটাইখিনি লোকক সমবেত কৰি তেখেতসকলৰ পৰামৰ্শ আৰু সহযোগিতা বিচাৰিলোঁ আৰু আমি আশা কৰিছোঁ এই ফেন্সিংখন হাতীৰ বাবেও হ'ব, বাঘৰ বাবেও হ'ব। গতিকে ইয়াৰ দুটা স্তৰত এখন ফেন্সিং থাকিব, য'ত হাতী, বাঘ বা গাহৰি বা যিয়ে নহওক অন্য জীৱ জন্তুৰ পৰা মানে প্ৰটেকশ্যন পাব পাৰে বা প্ৰতিৰোধ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু ৰাইজে আৰু বন বিভাগে ইয়াক সুপৰিচালনা কৰিলেই ভৱিষ্যতে ইয়াৰ লংজিভিটিটো বাঢ়িব। কামাখ্যা মন্দিৰৰ পৰা হাতীমূৰা পাহাৰৰ ওচৰলৈকে এইখিনি প্ৰায় 7.5 কিলোমিটাৰৰ পৰা 8 কিলোমিটাৰমান দূৰ হয়। তাৰে এতিয়া প্ৰথম 5 কিলোমিটাৰৰ কাম আৰম্ভ হ'ব আৰু ডেৰ মাহৰ ভিতৰত 5 কিলোমিটাৰৰ কাম সম্পূৰ্ণ হ'ব আৰু বাকী অংশটো তাৰ সেই সময়ছোৱাৰ ভিতৰতে আমি পুনৰ মঞ্জুৰ পাবলৈ চেষ্টা কৰিম। নহয়, পিঞ্জৰা ৰাখিছে। বাঘটো যদি তাত নিজে আহি খাদ্যৰ সন্ধানত সোমায়, খাদ্য বাঘে এতিয়া মুকলিভাৱে পাই আছে, হয়তো পিঞ্জৰাৰ কাষত চাৰিওফালে ঘূৰি পেলাই বাঘ গুচি যায়। আৰু হাতীৰ ব্যৱস্থাটো কৰিছে, ট্ৰেংকুলাইজাৰৰ ব্যৱস্থাটো কৰিছে, বাঘক সাময়িক অচেতন কৰি যাতে ইয়াৰ পৰা বাঘক কাৰায়ত্ব কৰি তেখেতসকলৰ হয় কাজিৰঙা বা বন বিভাগৰ সিদ্ধান্ত মতে যোন স্থানলৈ লৈ যাব লাগে লৈ যাবলৈ চেষ্টা কৰিব। ইতিমধ্যে তেখেতসকলক মই WWFক ধন্যবাদ জনাইছোঁ। তেখেতে এটা মানে পৰিমাণৰ পুঁজি আগবঢ়াইছে, সকাহ দিছে আৰু বাকীখিনি চৰকাৰৰ ঘৰত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি ভাবিছোঁ অতি সোনকালে চৰকাৰৰ ঘৰৰ পৰাও এই সাহায্য দিব পৰা যাব। সপ্তাহত নাম কামাখ্যা গাঁৱৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে স্কুল আহিবলৈ এৰিছে, তেনেকুৱা অভিযোগো আহিছে, শিক্ষয়িত্ৰীয়ে কৈছে, কি ক'ব? অলপ আগতে সভাত কৈ গৈছিল যে দিনতে বাঘ এইফালে পাৰ হৈছিল বুলি, গতিকে সেইকাৰণে ভয় খাইছে। আৰু এইকেইদিন নিশ্চয় ভয় খাব নালাগিব, কাৰণ বন বিভাগৰ অধিক ফ'ৰ্চ আহি ইয়াত মোতায়েন কৰিছে আৰু তেওঁলোকে বিচৰণ কৰি আছে। বাঘ হয়তো যিকোনো সময়ত এইফালে পাৰ হৈ আহিব নোৱাৰিব। তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। হয়, প্ৰথমতে নমস্কাৰ সকলোলৈকে। মোৰ নাম শ্ৰী তৰুণ বৰঠাকুৰ, কামাখ্যা গাঁৱৰে আমি নিবাসী হয়। এই অঞ্চলৰ আমি গাঁৱলীয়া মানুহ। এই ছাগলী, গৰু এইবিলাকতো বহুত নিধন কৰিছে। আমাৰ একেদিনাই 3টা ছাগলী নিধন কৰিছিল। সেই সময়তে আমি বন বিভাগ, স্থানীয় ৰাইজ, পুলিচ প্ৰশাসনৰ 2-এজন গৈছিল আৰু সাংবাদিক বন্ধুসকলো গৈছিলে, গৈ চাইছিল। একেদিনাই 3টা ছাগলী নিধন কৰিছিল বাঘে। তাৰ আগতেতো বহুত বাৰ হৈছে আমাৰ 9টা নিধন হৈছে বুলি পেলাই আমি ভালকৈ জানো আৰু আনবিলাকেও কৈছে। অৱশ্যে ক্ষতিপূৰণ হিচাপে আমি আগতে কোনোবাৰ পোৱা নাছিলোঁ। অৱশ্যে আমাক বন বিভাগৰ ফালৰ পৰাও জনাইছিলে আৰু আমিও জনাইছিলোঁ যে আমাক ক্ষতিপূৰণটো দিব লাগে। এতিয়া বাৰু যি হওক, ক্ষতিপূৰণ কিমান দিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু দিছে সেইটো এটা আমাক কিবা এটা মনত অকণমান যেন ৰস পাইছোঁ, সন্তুষ্ট হৈছোঁ যে আমাৰ বিনিময়ত, আমাৰ এই ক্ষতিটোৰ বেজাৰৰ বিনিময়ত কিবা এটা চৰকাৰে দিছে। সেইকাৰণেহে আমি আচলতে চৰকাৰলৈ, বিভাগলৈ, বন বিভাগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগতে আমাৰ অঞ্চলৰ যিসকলৰ ক্ষতি হৈছে, হাতীয়ে ঘৰ ভাঙিছে বা বাঘে সন্ত্ৰাস চলাই গৰু, ছাগলী বা অন্য কিবা নিধন কৰিছে বা তেনেকুৱাবিলাক বহুত ক্ষয় ক্ষতি হৈছে, সেইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকলৈ চৰকাৰে চকু মেলি বা বন বিভাগে চকু মেলি চালে আমি নথৈ কৃতাৰ্থ হ'ম। আৰু আমি সকলোৱে এইটো সন্তোষ প্ৰকাশ কৰিছোঁ
আৰু আজি মন্ত্ৰী মহোদয় আমাৰে বিধায়কো কেশৱ মহন্ত ছাৰ তেখেতো আহিছিলে, আহি আমাৰ এখন সভা পাতিলে। সভাত আমাক এইখিনি ফেঞ্চিঙৰ কথা ক'লে, পাৱাৰ ফেঞ্চিঙৰ কথাও ক'লে যে শিলঘাট কামাখ্যা মন্দিৰৰ পৰা হাতীমূৰা অঞ্চললৈ এটি 8 কিলোমিটাৰমান এলেকাৰ বৰ্তমান 5 কিলোমিটাৰমান এলেকা জুৰি এতিয়া পাৱাৰ ফেঞ্চিং দিয়াৰ সিদ্ধান্ত এটা লৈছে। সেইটো আমি ৰাইজে সিদ্ধান্ত লৈ আৰু বিভাগৰ তৎপৰতাত আমি এই সভাত আমি উপনীত হ'লোঁ। গতিকে আমি সকলো লোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত দেখা যাওক কি কৰা যায়। আমি আৰু বনৰীয়া জীৱ জন্তু সকলো সুৰক্ষিত থাকিব লাগিব, ৰাইজেও সুৰক্ষিত থাকিব লাগিব। সেয়াইখিনি কথা।